কাৰ বলত বলিয়ান বৰপথাৰৰ বহিৰাগত বণিক গোষ্ঠী প্ৰকৃতি জনজীৱনৰ সৈতে হেতালি খেলিবলৈ কোনে দিলে অধিকাৰ তিল তিলকৈ ধ্বংসৰ গৰাহলৈ গোলাঘাট জিলাৰ বৰপথাৰৰ বৃহত্তৰ এটি অঞ্চল প্ৰদূষণৰ ফলত ধ্বংসৰ দিশে জৈৱ বৈচিত্ৰ্য মিক্সাৰ মেচিনৰ ধোঁৱাই কুঙা কৰিছে হাজাৰ হাজাৰ লোকক গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ কেইবাখনো গাঁৱলৈ এতিয়া নামি আহিছে ভয়ংকৰ বিপদ এটা মাত্ৰ আলকাতৰা শিল বালি মিশ্ৰিত কৰা মিক্সাৰ মেচিনৰ ধোঁৱাই চূড়ান্তভাৱে প্ৰদূষিত কৰিছে তিনিখনকৈ বৃহৎ বৃহৎ গাঁৱক বৰপথাৰৰ সৰুলাংথা গাঁৱত স্থাপন কৰা DIPL নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ এই মিক্সাৰ মেচিনটোৱে সৰুলাংথা প্ৰেমভৰা আৰু মৰাণ গাঁও অঞ্চলবাসীৰ লগতে পশুকুল পক্ষীকুল মৎস্যকুল বিভিন্ন কৃষি আৰু উদ্ভিদ বৃক্ষলৈ কঢ়িয়াইছে চৰম ভাবুকি শ্বাস প্ৰশ্বাসজনিত ৰোগ হৃদৰোগ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বৃহত্তৰ অঞ্চলটোৰ বৃদ্ধ শিশুকে ধৰি প্ৰতিটো বয়সৰ লোক বিশেষকৈ ধোঁৱাটো আহি আমাৰ সৰুলাংথা গাঁৱৰ অন্ধকাৰ কৰি দিছে দুচৰাতে যিখিনি আমাৰ বেমাৰ হাৰ্টৰ প্ৰব্লেম কাহ জ্বৰ আদি কৰি যিটো তেওঁলোকৰ ধোঁৱাটো আহি বহু অপকাৰ কৰিছে আৰু গছ গছনিবিলাকত যিটো তেলৰ ছিটিকনি পৰি গছবিলাক লোকচান কৰিছে আৰু বহুতো আমাৰ এতিয়া শস্যৰ ওপৰত তেলৰ চিকটি পৰিছেহি তাৰ কাৰণে আমাৰ ৰাইজৰ বহুখিনি প্ৰব্লেম হৈ আছে ইয়াত এইটো প্লাণ্টটো ডিব্ৰুগড়ৰ কি শৰ্মা বুলি আমি জানো মালিকজনৰ নাম লক্ষণীয়ভাৱে সৰুলাংথা জানৰ অতি কাষতে স্থাপন কৰা এই মিক্সাৰ মেচিনৰ নিৰ্গত ধোঁৱা প্ৰদূষণে আক্ৰান্ত কৰিছে লাংথা জানৰ মাছ আৰু জলচৰ প্ৰাণীকো এই সময়ত যিহেতু মৎস্যকুলৰ প্ৰজননৰ সময় সেয়ে বিশেষভাৱে ক্ষতি হৈছে মৎস্যকুল তদুপৰি লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ বাবে DIPL নামৰ ফাৰ্মখনে স্থাপন কৰা এই মিক্সাৰ মেচিনে ক্ষতি কৰিছে কৃষি কৰ্মৰ এই চোৱা সময় বিভিন্ন কৃষি কৰ্মৰ সময় মিক্সাৰ মেচিনৰ নিৰ্গত হোৱা ক'লা ধোঁৱাই ধান খেতি বিভিন্ন পাম খেতি তথা বৃহৎ বৃক্ষসমূহলৈও কঢ়িয়াই আনিছে চৰম ভাবুকি ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ সৰুলাংথা গাঁৱৰ জানৰ নিচে কাষতে যে এটা মিক্সাৰ মেচিন তাত বহাইছে আৰু সেই মিক্সাৰ মেচিনটোৰ পৰা অহৰহ ওলোৱা ক'লা ধোঁৱাই সেই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্ট পৰিমাণে বিধ্বস্ত কৰিছে যিহেতু সেই অঞ্চলৰ ৰাইজ কৃষিজীৱী বৰ্তমান সময়ত খেতি পথাৰৰ দিন ৰাইজে খেতি পথাৰত ব্যস্ত হৈ আছে এই গোটেই অঞ্চলটোৰ পৰা আদি কৰি কৃষিবাহত তাৰ নিজে সেই জানত যিহেতু যথেষ্ট পৰিমাণে মাছ কাছৰ পৰা আদি কৰি সকলো ধৰণৰ মানে জীৱ হেৰিলে মানে এইটো এটা ভাবুকি কৰি আনিছে গতিকে আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা গোলাঘাট জিলা প্ৰশাসনৰ লগতে মীন বিভাগ বন বিভাগ তথা কৃষি বিভাগলৈ আমি এটা কথা তেখেতলোকক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই মিক্সাৰ মেচিনটোৰ পৰা তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু লগতে আৰু এটা কথা কওঁ যে স্থানীয় ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ কিন্তু তেখেতলোকে NOC লৈছে বুলি আমি কথা গম পাইছোঁ কিন্তু এই কথাটো অত্যন্ত গৰ্হিত কথা কেৱল এই নহয় এই প্ৰদূষণে ক্ষতি কৰিছে বিভিন্ন প্ৰজাতিৰ পক্ষীসমূহকো এই মিক্সাৰ মেচিনৰ প্ৰকল্পটো স্থাপন কৰাৰ পূৰ্বেই ইয়াৰ সমীপতে থকা দুটাকৈ শিল ভঙা প্ৰকাণ্ড ষ্টোন ক্ৰেচাৰ মেচিনে বৃহত্তৰ অঞ্চলবাসীক জ্বলা কলা খুওৱাৰ উপৰিও প্ৰদূষিত কৰি আহিছে সমগ্ৰ অঞ্চলটোক এতিয়া ভূতৰ ওপৰত দানহ কৰাৰ দৰে এই মিক্সাৰ মেচিনটোৱে পাতিছে ধ্বংসযজ্ঞ যাৰ বাবে ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ জনসাধাৰণ ক্ষোভিত জনতাই এক প্ৰকাৰে সকিয়নিয়েই প্ৰদান কৰিছে বিভাগীয় কৰ্তৃপক্ষক এনেকৈ সদায় যদি এনেকৈ চলি থাকিবলৈ হয় আমাৰ বহুত অসুবিধা হ'ব মানে বিভিন্ন বেমাৰ আজাৰে আগুৰি ধৰিব ধৰক কেঞ্চাৰ বা এনেকুৱা ছালৰ ৰোগ বা কফ বা হাৰ্ট এটেক এইখিনি মানে খুব সোনকালে আমাৰ গাঁওখনত বিয়পি পৰিব মানে চিভিল বা আৰু DC পৰ্যন্ত আমি SDC সকলোকে আমি এইবিলাক আপোনালোকৰ জৰিয়তে দৃষ্টিগোচৰ হওক আৰু চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক নহ'লে আমাৰ ৰাইজ জাগৃত হ'লে মানে কিন্তু পিছত অতি ভয়ানক পৰিস্থিতি হ'ব পাৰে ইয়াৰ কাৰণে কিন্তু আমাৰ ৰাইজ তেতিয়া দুখী নহ'ব আৰু আমি এতিয়া ৰাইজ যাবলৈ আমি আলোচনা বিলোচনা কৰিছোঁ যাম আমি কেতিয়াবা আকৌ চলাই থাকে যদি যাম এতিয়া প্ৰশ্ন হয় কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাখনৰ এই ভয়ংকৰ বিপদৰ বিষয়ে কিয় গুৰুত্ব প্ৰদান কৰা নাই মন্ত্ৰীগৰাকীয়ে কিয় জুৰিছে চকুমুদা কুলিৰ ভাও
বন বিভাগ, মীন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, সেউজ প্ৰাধিকৰণৰ দায়িত্বত থকা ৰজাসকলে এই ক্ষেত্ৰত কিয় লোৱা নাই কাৰ্যকৰী ক্ষীপ্ৰ পদক্ষেপ? জিলা প্ৰশাসন আৰু ধনচিৰি মহকুমা প্ৰশাসনো যে পথ সোমাল নেকি এই বহিৰাগত বণিক গোষ্ঠীৰ? তেওঁলোকৰ মৌনতাত এতিয়া এনেদৰেই ভাবিবলৈ বাধ্য হৈছে অঞ্চলটোৰ আক্ৰান্ত জনতাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।